নমস্কাৰ, মই অংকিতাই আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ভাত কেৰেলাৰ পুৰ কেনেকৈ বনাব পাৰি তাকে লৈ আহিছোঁ। মই কেনেকৈ বনাওঁ তাকে দেখুৱাম। মোৰ যদি ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি যাব, আৰু যদি ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ভাত কেৰেলা মই দুফাল কৰি আলু সতে আলু গুচাই ল'লোঁ, ভাত কেৰেলাও গুচাই ধুই ধুনীয়াকৈ বইল কৰি ল'লোঁ। বইল কৰা ভাত কেৰেলাখিনি মই মাজৰ যিটো গুটি থকা অংশ সেইখিনি মই চামুচেৰে উলিয়াই পেলাইছোঁ। গোটেইখিনিৰে এনেকৈ মই উলিয়াই পেলাম। আপোনালোকে এনেকৈ খাইছেনে জনাবচোন, বিৰাটেই ভাল লাগে খাই। এয়া মই উলিয়াই পেলালোঁ। গোটেইখিনি এনেকৈ মই উলিয়াই ল'ম, গৰম যিহেতু উলিয়াবলৈ অলপ দিগদাৰ হৈছে। এয়া মই উলিয়াই ল'ম। যিখিনি গুটি মই উলিয়াই লৈছোঁ সেইখিনি মই পেলাই নিদিওঁ। মই কি কৰিম দেখুৱাম আপোনালোকক। এইখিনি মই গোটেইখিনি উলিয়াই ল'লোঁ। মাজৰ অংশ উলিয়াই লৈ মই এয়া বইল কৰা আলুৰ লগত মই পিঁয়াজ কাটি লৈছোঁ। তাতে মই ভাত কেৰেলাৰ যিখিনি গুটি অংশ উলিয়াই লৈছোঁ সেইখিনি লৈছোঁ। তাতে নিমখ দিয়ে মই পিটিকা কৰি লৈছোঁ, হাতেৰে পিটিকি লৈছোঁ। কাৰণ পিটিকা বুলি ক'লে হাতেৰেই পিটিকা যায়, হেতা বা চামুচেৰে ইমান ভাল নালাগে, মিহি নহয়। এয়া মই বেচন লৈছোঁ। বেচনত দিছোঁ মই নিমখ হালধি, আৰু তাতে মই পানী দি ভালকৈ গুলি ল'ম। বেচনখিনি খুব ডাঠ নহয় আৰু খুব পনীয়াও নহয়, এটা জোখত গুলিব লাগিব যাতে আমাৰ ভাত কেৰেলাখিনিত লাগি ধৰে। তেনেকুৱাকৈ মই ইয়াত আৰু অলপ পানী দিম। কমকৈ পানী দি সানিছোঁ, পানী বেছি হৈ গ'লে দিগদাৰ হ'ব। সেইবাবে এয়া মই সানি ল'ম। সানি লৈ মই কি কৰিম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই যাব, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া মই বেচনখিনি ভালকৈ সানি ল'লোঁ। সানি লোৱাৰ পিছত মই এয়া ভাত কেৰেলাখিনি যিখিনি খাল অংশ, মানে গুটি অংশটো যেতিয়া মই খাল কৰি পেলাইছিলোঁ চামুচে উলিয়াই, সেই অংশটোত মই পিটিকি লোৱা আলু আৰু ভাত কেৰেলাৰ গুটিখিনি পিটিকি লোৱা সেইখিনি মই ভৰাই দিম। এয়া পুৰ কৰি দিম। এয়া মই খালটো এয়া দেখিছেনে, এফাল এফালকৈ ভাত কেৰেলা মই এনেকৈ ফিল আপ কৰি যাম। এনেকৈ ফিল আপ কৰি যোৱাৰ পিছত মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাম। আপোনালোক আঁতৰি নাযাব। ভিডিঅ'টো ৰাতি কৰাৰ বাবে অলপ আন্ধাৰ উঠিছে, আৰু মোবাইল ধৰি দিয়া মানুহ নাই যিহেতু, সেইবাবে থৈ লৈ এনেকৈয়ে কৰিছোঁ। ভিডিঅ'টো চাবলৈ ইমান ভাল নাপাবও পাৰে, তথাপিতো বেয়া নাপাব, ভিডিঅ' কৰি দিয়া মানুহ নাই। এয়া মই এফাল এফালকৈ পুৰ কৰি ল'ম। ভাত কেৰেলা ফাল আলু ভৰাই খালটো পুৰ কৰি দিয়াৰ কাৰণে ইয়াৰ নামটো হ'ল ভাত কেৰেলাৰ পুৰ। ভাত কেৰেলাই হওক যিয়েই হওক একেধৰণে খাই থাকি আমাৰ আমনি লাগে পাচলি, সেইকাৰণে আমি যদি বেলেগ বেলেগ পদ্ধতিত বনাওঁ খাবলৈ ভাল লাগে। এয়া মই গোটেইখিনি ফিল আপ কৰি ল'লোঁ। ইয়াৰ পিছত মই এফাল এফালকৈ এয়া বেচনত লেটিয়াই ল'ম। বেচনখিনি দুই পাৰে ভালদৰে লগাই ল'ম। এয়া এটা এটাকৈ মই লগাই লৈছোঁ। এইখিনি লগাই লোৱাৰ পিছত মই এখন কেৰাহী গৰম কৰি তাতে তেল দি ল'লোঁ। মিঠাতেল হওক বা ৰিফাইন হওক, যিকোনো তেলতে ভাজিব পাৰে। ইয়াতে মই তলমুখ কৰি দিছোঁ, যিটো ছাইডে মই পুৰ কৰি দিছিলোঁ আলু পিটিকাৰে সেই ছাইডটো দিছোঁ মই। এনেকৈ দি যাম, এফাল এফালকৈ এয়া মই দি গ'লোঁ। দিয়াৰ পিছত অলপ ৰঙা হোৱাকৈ ভাজিব লাগে, তেতিয়া ভাল লাগে খাই। অকণমান দাং খাই অহা নিচিনাত দাঙিব লাগে, নহ'লে এৰাই গুচি যাব, পিটিকাটো ওলাই গুচি যাব। এয়া অকণমান টান হৈছে, ৰঙচুৱা হৈছে, দেখিছেনে? কম জুইত ভাজিব লাগিব, তেতিয়া খাবলৈ বেছি ভাল লাগে। অলপ মচমচীয়া হ'লে খাই খুবেই ভাল লাগে। এয়া মই এটা এটাকৈ লুটিয়াই দিম। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে কালাৰটো। মোৰ ৰেডি হৈ গ'ল ভাত কেৰেলাৰ পুৰ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'বিলাক চাব, সহযোগিতা কৰিব, আশীৰ্বাদ কৰিব, যাতে মই ভাল ভাল ভিডিঅ' দিব পাৰোঁ, আপোনালোকৰ মাজলৈ আহি থাকিব পাৰোঁ। এয়া কিমান ধুনীয়া হৈছে দেখিছেনে? খাই চাবচোন এনেকৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আকৌ নতুন ভিডিঅ' লৈ আহি আছোঁ।